আহিবলগীয়া মানডে মানে 13th জুলাই 2026 পৰা অলমোষ্ট 2 monthsৰ কাৰণে এতিয়া 2 months বুলি ৰেলৱে কৈছে বিকজ মেজৰ ৰিপেয়াৰিং ৱৰ্ক আছে মানে তাৰ কাৰণে অল্ড চৰাইঘাট ব্ৰিজটো ট্ৰান্সপৰ্টেশ্যনৰ কাৰণে বন্ধ থাকিব চ' ডিউৰিং দেট পিৰিয়ড যেতিয়া অল্ড চৰাইঘাট ব্ৰিজটো বন্ধ থাকিব আমাৰ নিউ চৰাইঘাট ব্ৰিজত দুটা ফালৰ ট্ৰাফিক মুভমেণ্টে হ'ব চ' আজিৰ দিনত মেট্ৰ'ৰ পৰা কামৰূপ যোৱা যিমান ভেহিকেল আছে এইটো নতুন ব্ৰিজ দি যায় আৰু কামৰূপৰ পৰা মেট্ৰ'লৈকে অহা যিমান ভেহিকেল আছে এইটো পুৰণা অল্ড ব্ৰিজ দি আহে চ' অল্ড ব্ৰিজটো বন্ধ কৰি দিয়াৰ লগে লগে এই গোটেইখিনি ট্ৰাফিক এই নিউ ব্ৰিজ দিয়ে আহিব লাগিব both ways so তাৰ কাৰণে যিকেইটা কাম আছে আমি নেক্সট 5-6 ডেজ যেটো আমাৰ হাতত আছে এইটো আমি কমপ্লিট কৰিম নতুন পাৰ্টত আৰু অলমোষ্ট 2 monthsৰ কাৰণে এতিয়াৰ কাৰণে 2 months ৰেলৱে টাইম এটা লৈছে 2 monthsৰ কাৰণে অল্ড চৰাইঘাট ব্ৰিজটো বন্ধ থাকিব যিকোনো ধৰণৰ ট্ৰাফিকৰ কাৰণে বিকজ মেজৰ জুলাই টু 15 ছেপ্টেম্বৰ আমি ৰেলৱেৰ মিটিঙতো তেখেতসকলক অনুৰোধ কৰিছোঁ আৰু বাৰে বাৰে এটা কথা কৈছোঁ কি সিন্স ফেষ্টিভ সিজন তাৰ পিছত আৰম্ভই হ'ব চ' 15th ছেপ্টেম্বৰত যাতে তেখেতসকলে আমাক ব্ৰিজটো হেণ্ড অভাৰ কৰি দিয়ে ফৰ ৰেগুলাৰ ট্ৰাফিক মুভমেণ্ট আৰু যিকেইটা কাম আছে এইটো অতি গুৰুত্বপূৰ্ণ কাম আৰু এইটো এতিয়াই কৰিব লাগিব যিখিনি গাড়ী ধৰক গুৱাহাটীৰ পৰা টুৱাৰ্ডছ কামৰূপলৈ ওলাই যায় সেইখিনি গাড়ী LMVখিনিৰ কোনো ধৰণৰ ৰেষ্ট্ৰিকশ্যন নাই তেওঁলোকৰ নৰ্মেল ৱেতে চলাচল কৰিব কিন্তু যিখিনি গাড়ী কামৰূপৰ পৰা আমাৰ গুৱাহাটীত সোমায় তেওঁলোকে নতুন শৰাইঘাট ব্ৰিজখন ইউজ কৰিব লাগিব আহি পেলাই অলপ দূৰ আহি এটা আমাৰ নাকা চেকিং পইণ্ট আছে ইয়াতে এডজ অফ দি ব্ৰিজখন নাপাওঁতে তাতে গাড়ীখিনি আকৌ নিজৰ ট্ৰেকলৈ গুচি যাব চ' আমাৰ ইয়াত ধৰক এৰাউণ্ড 200 মিটাৰমান ধৰক এক্সক্লুডিং দি ব্ৰিজ 200 মিটাৰমান ৰাস্তাত 2 ট্ৰেকত গাড়ী চলিব অলৰেডি DC ছাৰে ক'লে আপোনালোকক যে সেইখিনি কাম যাতে কোনো ধৰণৰ এক্সিডেণ্ট বা কোনো ধৰণৰ ৰোড ছেফটি বা পাব্লিক ছেফটি যদি হেম্পাৰ নহয় তাৰ কাৰণে কনচাৰ্ণ এজেঞ্চিক কিছুমান আমি বেৰিকেড লগাব দিছোঁ যাতে দুটা ৱেত দুইখন গাড়ী ভাগ হৈ থাকে চ' আপোনালোকৰ থ্ৰুদি অসমবাসী ৰাইজক মই এটাই ৰিকুৱেষ্ট কৰিছোঁ এই যিটো ষ্ট্ৰেছ পৰিব তাত যাতে কোনো এখন গাড়ী আন এখন গাড়ী অভাৰটেক কৰিবলৈ নোখোজে সৰু সৰু গাড়ী আছে তেওঁলোকে যদি শৰাইঘাটৰ এই যিটো ষ্ট্ৰেছ বাদ দি তেওঁলোকে কুমাৰ ভাস্কৰ বৰ্মা সেতুটো ইউজ কৰিব পাৰিব তেতিয়াহ'লে তেওঁলোকৰো সুবিধা হ'ব সেইটো হ'লে এটা ছেকেণ্ড অল্টাৰনেটিভ ৱে আমাৰ ফালৰ পৰা ৰাইজক জনাই দিছোঁ যে অনলি সৰু ভেহিকেল আৰু যেনেকৈ অলৰেডি আমাৰ SSP কামৰূপ মহোদয়ে ক'লে যে বাইহাটা চাৰিআলি লোৱাৰ আছামৰ পৰা অহা গাড়ীখিনি ডাইভাৰ্ট কৰা হ'ব একৰ্ডিংলি আমি কথা পাতিছোঁ হ'ব যিখিনি আপাৰ আছামৰ পৰা গাড়ী আহে যিখিনি গাড়ী ধৰক ধুবুৰী বা বাহিৰলৈ ওলাই যায় সেইখিনি গাড়ী আমি কলিয়াবৰৰ ফালে ডাইভাৰ্ট কৰিব চেষ্টা কৰাইছোঁ সেইখিনি কলিয়া ভোমোৰা দি দৰং হৈ ওলাই যাব